ইয়ালৈ আহিলে একদম সৰুকালৰ কথাবোৰ মনত পৰে পাই। ৰাতিপুৱা সোনকালে শুই উঠি মাহঁতৰ লগত পথাৰলৈ যোৱা, তাৰপৰা পথাৰৰ পৰা আহি পেলাই সেই স্কুললৈ যোৱা আগমুহূৰ্তত খৰধৰকৈ আগদিনা দিয়া হোমৱৰ্কখিনি কৰোঁ। তাৰপিছত আৰু খৰধৰকৈ ভাত এগৰামান খাই পেলাই স্কুললৈ দৌৰ মাৰোঁ। স্কুলত আৰু কি পঢ়িলোঁ কি নপঢ়িলোঁ, আকৌ স্কুলৰ পৰা আহি আকৌ খেলিবলৈ দৌৰ মাৰিলোঁ আৰু খেলি আহি আকৌ সেই টোপনি ধৰে সোনকালে শুই থাকোঁ। কি যে ভাল লগা দিন আছিলেও, একো চিন্তা নাই, একো মানে টেনশ্যন চেনশ্যন নাই। বৰ ভাল দিন আছিলে দে, বৰ ভাল দিন আছিলে। হয় আৰু হিমলা, কিনো মুখৰ ভিতৰতে কথা পাতি আছা আৰু? নাই, এনেই কিবা এটা ভাবি আছিলোঁ। আপোনাক চিনি নাপালোঁ। কেলে মই পানেশ্বৰী খুৰীদেউ আকৌ। মনত পৰিলে একদম পাহৰিব পৰা নাই দেই আপোনাৰ নামটো। চেহেৰাটো বাৰু অকণমান সলনি হৈছে আপোনাৰ, কিন্তু মানে নামটো যে মই একদম পাহৰিব পৰা নাই দেই। কেলে আপোনাৰ লগত সেই এবাৰ চুলিয়া চুলি লগা নাছিলোঁ জানো দুইজনী? এইবোৰ পাহৰি যাচ্ছে, এইবোৰ দিন হ'ল নহয়। পাহৰিবলৈ চেষ্টা কৰোঁ, কিন্তু পাহৰিব নোৱাৰোঁ জানেনে খুৰীদেউ? মানে মোৰ মগজটো বহুত চোকা, অকণমান কিবা এটা সোমালে মানে মনত থাকি যায় আৰু পাহৰিব নোৱাৰোঁ। কেনেকৈ পাহৰিম বাৰু কওকচোন? মোক চাবলৈ অহা দৰাটোক আপুনি কিবা কিবি লগাই পেলাই বিয়া ভাঙিবলৈ বিচৰা নাছিলে জানো? অৱশেষত বা তাৰ লগতে মোৰ বিয়া ঠিক হ'ল বাৰু। সেইবোৰ কথা কেনেকৈ বা পাহৰোঁ কওকচোন? তুমি সেইবোৰ এতিয়াও মনত ৰাখিছা ন? সেইবোৰ পাহৰি যাবলৈ চেষ্টা কৰাচোন। মোৰ সেই তেতিয়া গুৰু দুখ চলি আছিলে যে, সেইটো কাৰণে মোৰ তেনেকুৱা হৈ গৈছিলে মনটো। এইটো পাহৰি যোৱাচোন এতিয়া দেই। সেইবোৰ মই এতিয়া চেঞ্জ হ'লো নহয়। মই যাওঁ দিয়া, তুমি অহা খবৰ পাই খবৰ এটা ল'বলৈ বুলি আহিলোঁ। ৰোৱা দিয়া, মই আহিছোঁ। যাওক খুৰীদেউ, একেবাৰে পোনে পোনে ঘৰলৈ হৈ যাবগৈ দেই। যাৰ তাৰ ঘৰত সোমাই নাযাব আকৌ, চবেই ভাল নাপায় নহয়। এইবোৰ হ'লে আহিব নাপায়, এইবোৰ হ'লে আহিব নাপায়। লাজ পালে। বাইদেউ, কোনোবা আহিছিল নি? নাই, কোনো অহা নাই। নহয় বৰী, মই এইটো সময়ত কিন্তু কফি একাপ খাওঁ দেই। তুমি মোক কফি একাপ বনাই দিয়াচোন। ঠিক আছে বাইদেউ। আৰু শুনা, মই তোমাক বোৱাৰী বুলি মাতিম, ফুলমতি বুলিও মাতিম, বেয়া নাপাবা আকৌ দেই। আৰু এই সন্ধিয়া সময়কণত মই কিন্তু কফি একাপ খাওঁ সদায়। কফি কাপ খাই মেলি মই অকণমান পুখুৰী পাৰৰ ফালে ওলাই যাম। ধৈৰ্য আহিলে ক'বা মই পুখুৰী পাৰৰ ফালে গৈছোঁ বুলি। আৰু আমি নথকা সময়ত বাহিৰা এইবোৰ মাইকী মানুহবোৰ আহিলে যি টি কথা আলোচনা কৰি নাথাকিবা দেই। এইবোৰ মই বেয়া পাওঁ আকৌ। এইবোৰ এনেই সময় নষ্ট নকৰিবা যি টি কথা পাতি। আৰু তুমিতো জানাই মই একদম মুখতে কৈ দিয়া মানুহ, মোৰ পেটত কথা নাথাকে। মই ভালে বেয়া কৈ পেলাম আকৌ। মোক বেয়া চেয়া নাপাবা দেই। বেয়া নাপাওঁ মই। আৰু মই ইয়াত 2-3 মাহমান থাকিম দেই। আমাৰ এওঁ তোমালোকৰ ভিনিয়ে এই বিজনেছৰ কাম এটাত মুম্বাইলৈ যাবলগীয়া হ'ল। আৰু ল'ৰাটোকো হোষ্টেলত দিছোঁ যে, কিমাননো অকলে ৰুমটোত থাকিম আৰু। সেইকাৰণে ইয়ালৈকে গুচি আহিলোঁ কেইদিনমান থাকিম বুলি। ভালে হৈছে আপুনি আহিছে, মই ভালে পাইছোঁ, লগ এটা হৈছে মোৰ। যোৱা, ঠিক আছে। কফি একাপ সোনকালে আনাগে যোৱা। আনিছোঁ বাইদেউ, ৰ'ব। বোৱাৰীজনী ভালেই দেই। এই ওচৰ পাজৰ মানুহবোৰে যি টি লগাই পেলাই বেয়া নকৰিলেহে আছে আৰু। আজিকালি এই ওচৰ পাজৰ মানুহবোৰ যিহে কথা লগাই বেয়া কৰিহে আহিব। সেই পানেশ্বৰী খুৰীদেউজনী বৰ এটা ভাল নহয়, আগৰ পৰাই ভাল নহয়। এই পানেশ্বৰী খুৰীদেউজনী আহি থাকিলেহে আমাৰ বোৱাৰী বেয়া হ'ব। কিন্তু পানেশ্বৰী খুৰীদেউক আহিবলৈ এৰুৱাব লাগিব। এইকেইদিন থাকিম নহয়, এৰুৱাম আহিবলৈ। বাইদেউ, কফি হ'ল, আহক ভিতৰলৈকে। গৈছোঁ ৰ'বা। চামেলি, ৰচোন ৰ। ইমান খৰধৰকৈ কেনি যাওঁ হয়? কি ক'ব আৰু দিদি, শুকুৰবাৰে আমাৰ বেটাটোৰ গাৰ্জেন মিটিং আছে বুলি কৈছিলে নহয়, পাহৰিয়ে থাকিছিলোঁ। এতিয়া পটককৈ মনত পৰিলে খৰখেদাকৈ যাওঁ বুলি ওলালোঁ। আপুনি পিছে কেনি যায় দিদি? মই তহঁতৰ ভনীয়াৰ ঘৰলৈকে আহিছিলোঁ, ফুলমতিৰ ওচৰলৈ। পিছে আজি বৃহস্পতিবাৰহে, শুকুৰবাৰ নহয়। আৰে আজি শুক্ৰবাৰ। এইটো কোনে ক'লে আজি শুকুৰবাৰ বুলি? চা মোৰ মোবাইলত দেখাই দিছোঁ চা। আৰে চকচোন বাৰু দিদি, মোৰ কামৰ প্ৰেছাৰত একদম কথাবোৰ পাহৰিয়ে গৈছোঁ, দেখিছেনে বাৰু? একো নাই, হৈ যায় চবৰে। পিছে এটা শাৰীখন নতুন ল'লে নি? নতুন বুলিয়ে ক'ব পাৰি আৰু। শাৰীখন গিফ্ট পোৱা জানা নাই দিদি? তোক কোনে গিফ্ট দিলে চামেলি? সেইদিনা আমি ভণ্টিৰ লগত বজাৰ কৰিবলৈ গৈছিলোঁ। আমি শ্বিলং যাম যে ফুৰিবলৈ, সেইটো কাৰণে বজাৰ কৰিবলৈ গৈছিলোঁ। এই বজাৰত আমি কাপোৰ ধেৰ কিনিলোঁ নাই, সেইটো কাৰণে এইখন আৰু গিফ্ট দিছে আৰু। কেইবাটা কাপোৰ কিনাৰ কাৰণে গিফ্ট দিছে। ভালে কৰিলি দে। কি শ্বিলঙলৈ কেতিয়া যাবি? আৰু কোন যাবি নো? শ্বিলঙলৈ আৰু মই যাম, বেটাটো যাব, তাৰপিছত ভনী যাব, ধৈৰ্য যাব, আৰু ধৈৰ্যৰ বাইকটো আছে সিটাই, সেই বাইকটো যাব নেকি? মুখে কোৱা নাই ন তহঁতি? যাব নেকি দিদি? তহঁতি লগেই ধৰা নাই আকৌ যাবলৈ। আৰে দিদি, আপুনি ওলাব, আপুনি নগ'লেতো আমাৰ মজ্জাই নাই। আপুনি ওলালেহে ভাল লাগিব। ক'লো কাৰণে কৈছোঁ আৰু। নেযাওঁ, এতিয়া সময় নাই। আমাৰ ছোৱালীজনী আকৌ ঘৰ উঠিবলৈ আহিব নহয় এইকেইদিনতে। তাতে আকৌ খেতিৰ দিন পৰিছে। ক'তনো সময় পাবি এইবোৰ ঘূৰি ফুৰিবলৈ? সেইটো হয় বাৰু, কিন্তু আপুনি যোৱা হ'লে মজ্জা লাগিলেহেঁতেন। পিছে ভনী ঘৰত উঠিবলৈ কেতিয়া আহিব? এইকেইদিনমানতে। সোনকালে ঘৰ চৰ উঠি পেলাই আজৰি হৈ যাওঁ বুলি কৈছে আৰু। কাহানিকে আহে আকৌ এতিয়া। দিদি, শুনিবলৈ পাইছোঁ আপোনাৰ জোঁৱাই বোলে আমেৰিকান মানুহ, পুৰা ইংলিছ
ইংলিছত কথা কৈ চাগে ন একদম পুৰা কিবা কিবি কথাবোৰ কৈ চাগে ন আমেৰিকাত কামহে কৰে দেখিবলৈ বাৰু আমেৰিকাৰ মানুহৰ নিচিনা হয় চুলিয়ে তুলিয়ে বগা চগাকে ক্ষীণ কেটেং মেটেং আচ্ছা বাৰু দে মই গৈ থাকোঁ তই যাগে যা আজি বৃহস্পতিবাৰ হে এজনী নহ'লে ভনীয়া ওচৰলৈ যা যদি লগতে যাওঁ দুইজনী এই নাই এতিয়া নাযাওঁ আৰু ভনী ঘৰ কালি গৈ আহিছোঁহে ঠিক আছে দে মই যাওঁ তেতিয়াহ'লে দেই জগ দিদি হৰাচুলি আছে নেকি কাৰোবাৰ হৰাচুলি বাইদেউ হৰাচুলি আছে নেকি আপোনাৰ হৰাচুলি বিনিময়ত মই দিম প্লাষ্টিকৰ বাল্টিকৰ বাচন বৰ্তন যিকোনো সামগ্ৰী মই দিম আছে নেকি বাইদেউ হৰাচুলি আৰে ৰামু তই কেতিয়াৰ পৰা তই এই হৰাচুলি কিনিবলৈ ধৰিলি পিছে ভালে কৰিছ দেই মোৰ হৰাচুলি ঢেৰ আছে দেখিছই নাই কেনেকুৱা সৰিছে পুৰা সৰি তপাই হ'ম এতিয়া কাইলৈ পৰখিলে তই কিন্তু ভাল বিজনেছ এটা মাথা মাৰিলি দেই ৰামু একদম মানিছোঁ আৰু তোক আজিকালিতো চবৰে চুলি সৰিছে বুলিয়ে ক'ব পাৰি ভাল বিজনেছ কৰিছ দেই ভাল বিজনেছ কৰিছ তাকে এই দোকানটো নচলা হ'ল সেইকাৰণে আৰু এইটো কামতে ধৰিলো আৰু পিছে হৰাচুলি মোৰ ঘৰতহে আছে তই মোৰ ঘৰলৈ যাব লাগিব মইতো এতিয়া সেইটো চাইডে গৈ আছো বাৰু তেতিয়াহ'লে যাওঁতে সোমাই যাম ঠিক আছে যাওঁতে সোমাই যাবি তেন্তে হৰাচুলি আছে নেকি হৰাচুলি হেল্ল' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব যদি ভাল পাইছে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'বোৰ প্ৰথমে দেখিবলৈ পাব আজিলৈ আহিছোঁ বাই বাই